বৰ্তমানৰ চৰকাৰখনে হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰি কি কৰিব বিচাৰিছে লুৰিণজ্যোতি গগৈয়ে প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ লুৰিণজ্যোতি গগৈৰ কেইবাটাও প্ৰশ্ন আমি আজি দলে সমগ্ৰ অসমত শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰীয়ে আৰু বিজেপি চৰকাৰখনে কৰি থকা যিবোৰ ভয়াৱহ কাম কাজ যিবোৰে অসমৰ শান্তি বিঘ্নিত কৰিছে যিবোৰে সাম্প্ৰদায়িকতা ঘৃণাৰ বিষবাষ্পই সমাজখন থানবান কৰিব খুজিছে আৰু যি কথা বতৰাই কেৱল মাত্ৰ ৰাজনৈতিক লক্ষ্য আৰু উদ্দেশ্য লৈ কাম কাজ কৰি মৌলিক যিবোৰ কথা যিবোৰ পূৰ্ব প্ৰতিশ্ৰুতি যিবোৰ জাতীয় প্ৰশ্ন আছিলে যিবোৰ অমীমাংসিত প্ৰশ্ন যিবোৰৰ সমাধান বিচাৰি 14, 16, 19 জনগণে ভোটদান কৰিছিলে সেই গোটেই বিষয়বোৰ তল পেলাই বিদেশী অসমৰ মাটিৰ পৰা তালি টুকুলা বান্ধি যাব লাগিব বুলি মুখ্য দেশৰ প্ৰধানমন্ত্ৰীয়ে কৈছিল আৰু সমগ্ৰ অসমৰ ৰাইজে জাতি মাটি ভেটি ৰক্ষা হ'ব বুলি ভাবি হুৰাহুৰে শিলডুল ভাঙি আহি ভোটদান কৈছিলে যে অসম চুক্তিৰ ভিত্তিত অসমক বিদেশী নাগৰিকক চিনাক্তকৰণ কৰা হ'ব তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব তেওঁলোকক বিতৰণ কৰা হ'ব কিন্তু এই মৌলিক বিষয়টো তেওঁলোকে একেবাৰে লুকুৱাই ৰাখি অসমৰ জনগণক তেওঁলোকে বিভ্ৰান্তিকৰ পৰিৱেশৰ মাজলৈ প্ৰতি বাৰে বাৰে টানি লৈ গৈছে আপোনালোকৰ নিশ্চয় মনত আছে যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া চলাইছিল যিটো কথাৰ আমি ব্যাপক বিৰোধিতা কৰিছিলোঁ কৰাৰ সময়ত কাৰণ আমি কৈছিলোঁ যে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে বিদেশীৰ নাম চিনাক্তকৰণ কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন নকৰালৈকে সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ব নোৱাৰে কাৰণ বিদেশীৰ নাম আছে বুলি ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ তেওঁলোকৰ গোটেই গোচৰটোতে উল্লেখ হৈছিলে কিন্তু যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া যেতিয়া আৰম্ভ হ'ল সম্পন্ন হ'ল মুখ্যমন্ত্ৰীয়ে কি কৈছিলে যে অসমৰ জনগণ আজিৰ পৰা সুৰক্ষিত এই কথা তাৰমানে তেতিয়া 2024 চনৰ লোকসভা নিৰ্বাচনৰ কাৰণে জনগণক সংকট মোচন কৰাৰ এটা টোপ দিলে এতিয়া আকৌ নতুনকৈ সংকট মোচনৰ ভুল ব্যাখ্যা দিবলৈ মানুহৰ মাজলৈ গৈ আছে আমিতো আগৰ পৰাই কৈ আহিছোঁ যে যিসকলে বেদখল কৰিছে চৰকাৰী মাটি অভয়াৰণ্য বনাঞ্চল পিজিআৰ ভিজিআৰ জলাশয় জনজাতীয় আৱেষ্টনী এইবোৰত উচ্ছেদ কৰিবৰ কাৰণে বিজেপি চৰকাৰৰ যোৱা 9.5 বছৰে সময় নোলালে সৰ্বানন্দ সোণোৱালৰ 5 বছৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ 4.5 বছৰ আৰু এতিয়া যেতিয়া তেওঁলোকে মাটি আম্বানী আৰু আদানীক দিবলৈ ষড়যন্ত্ৰ আৰম্ভ কৰিলে ৰামদেৱক ইতিমধ্যে দিলেই যিবোৰৰ কথাৰ প্ৰতিবাদ হ'ল ৰাভা বড়ো কাৰ্বি ডিমাচা খিলঞ্জীয়া জনগণে আদিবাসী সকলোৱে 55,000 বিঘা মাটি দিবলৈ কৰা ষড়যন্ত্ৰৰ 49 বিঘাৰ জনজাতীয় মানুহৰ মাটি দিয়াৰ বিৰুদ্ধে যেতিয়া সংগ্ৰাম দৃঢ় আৰু শক্তিশালী হৈ উঠিলে খিলঞ্জীয়া বিৰোধী চৰকাৰখনৰ চৰিত্ৰ যেতিয়া উদঙাই উঠিলে তেতিয়া চৰকাৰে মুখ্যমন্ত্ৰীয়ে এই গোটেই বিষয়টোকে ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিবৰ কাৰণে য'ত মুছলমান মানুহ বহি আছিলে য'ত যিবোৰ জেগা বেদখল হৈ আছিলে সেইবোৰ উচ্ছেদ কৰি তেওঁ মানুহৰ মাজত এনেকুৱা এটা বাৰ্তা দিব খুজিছে যে তেওঁ অসমৰ জাতীয় জীৱনৰ সংকট মোচন কৰিবলৈ ওলাইছে আমাৰ প্ৰশ্ন যে বিদেশী বুলি তুমি তেখেতসকলে বিদেশী বুলি কৈছিল 2016 চনতো কাজিৰঙাত বিদেশী বুলি কৈ উচ্ছেদ কৰিলে কি কৰিলে তেওঁলোকক সকলোকে উচ্ছেদিতসকলক 14,72 লাখ টকা দিলে আৰু মাটিও দিলে তাৰ পাছত গৰুখুটিক যেতিয়া উচ্ছেদ কৰিলে 2047টা পৰিয়াল 1 বিঘাকৈ দিলে ক'ত দিলে দলগাঁৱত দিলে তাৰ পাছত তেওঁলোকক জনামতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বনাই দিছে তেওঁলোকক ধুবুৰীত এতিয়া যাক উচ্ছেদ কৰা হৈছে তেওঁলোককো 50,000কৈ টকা দিব আৰু তেওঁলোকক মাটি দিয়াৰো প্ৰতিশ্ৰুতি ইতিমধ্যে দিছে তাৰ মানে এইটো এটা সেন্সেশ্যন মানুহৰ মাজত এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি ৰাজনৈতিক বৈতৰণি পাৰ হ'বৰ কাৰণে চিন্তা চৰ্চা কৰিছে বিদেশীক যদি উচ্ছেদ কৰিছে বিদেশীক কৰায়ত্ব কৰিব লাগে ডিটেনশ্যন কেম্পত ৰাখিব লাগে তেওঁলোকক ইয়াৰ পৰা বিতৰণ কৰিব লাগে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিব লাগে কিন্তু এই যে ইয়াত উচ্ছেদ কৰি বেলেগত মাটি দিছে বেলেগত উচ্ছেদ কৰি বেলেগত মাটি দি মানুহৰ মাজত যিটো সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিছে ইয়াৰ মূল আৰু অন্তৰ্নিহিত লক্ষ্য আৰু উদ্দেশ্য হ'ল 26ৰ নিৰ্বাচন
অসমৰ জাতীয় জীৱনৰ সংকট মোচন কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে কোনো কাম কৰা নাই নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ সংকট মোচন কৰিবৰ কাৰণে এই কামবোৰ কৰা আৰম্ভ কৰিছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰীৰ এই কামক আমি ৰাষ্ট্ৰদ্ৰোহ বুলি কৈছোঁ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰদ্ৰোহ কৰিছে কাৰণ অবৈধ বিদেশীক যদি মাটি দিছে অবৈধ বিদেশীক যদি টকা পইচা দিছে তেতিয়াহ'লে ৰাষ্ট্ৰদ্ৰোহ কৰিছে দেশৰ প্ৰধানমন্ত্ৰীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইটো আমাৰ স্পষ্ট দাবী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত